থকা আৰু অৰুণোদয় আঁচনিৰ নাম নথকা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এতিয়ালৈকে যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে শীঘ্ৰে আবেদন কৰক পঞ্চায়ত অফিচত ইতিমধ্যে ফৰ্ম দি থকা হৈছে ফৰ্মখন আপুনি আনক আৰু শীঘ্ৰে পূৰণ কৰক যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন গতিকে ৰাজ্যৰ এগৰাকী মহিলা বাদ নপৰে অৰুণোদয় আঁচনিৰ পৰা প্ৰতি ঘৰ মহিলাৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা গতিকে শীঘ্ৰে আপুনি ফৰ্মখন পূৰণ কৰি আপুনি জমা কৰক সেই ফৰ্মখন বা জমা দিয়ক সেই ফৰ্মখন নথিপত্ৰৰ লগত কেনেদৰে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব ক'ত আপুনি এপ্লাই কৰিব লাগিব ক'ত আপুনি ফৰ্মখন দিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে লগতে অৰুণোদয় যিসকলে পাই আছিল তেওঁলোকৰ বাবেও ডাঙৰ খবৰ তেওঁলোকেও কৰিব লাগিব বিশেষ কেইটামান কাম 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধনো আপুনি যদি অৰুণোদয় হিতাধিকাৰী তেন্তে আপোনাৰ বাবে বহুত ডাঙৰ খবৰ এটা ৰন্ধন গেছৰ সিলিন্ডাৰ কিনিলে 250 টকা আপুনি ৰেহাই পাব ৰন্ধন গেছৰ সিলিন্ডাৰটো যেতিয়া কিনিব 250 টকা আপোনাৰ বেংক একাউণ্টত জমা হ'ব অৰ্থাৎ 700 টকাতে আপুনি লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবেও ডাঙৰ খবৰ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ বাবে আপুনি শীঘ্ৰে আবেদন কৰক পঞ্চায়ত অফিচত ইতিমধ্যে ফৰ্মসমূহ দি থকা হৈছে আপুনি ফৰ্ম আনক আৰু আবেদন কৰিব পাৰিব আবেদন কৰিলে লাভ কৰিব অৰুণোদয় ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ প্ৰতিশ্ৰুতি দিছে যে যিসকল মহিলাই অৰুণোদয়ৰ বাবে আবেদন কৰে তেওঁলোকে লাভ কৰিব অৰুণোদয় ধন যেহেতু ৰাজ্যৰ নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰতি ঘৰ মহিলাৰ প্ৰতি ঘৰে ঘৰে লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন আপুনি যদি এতিয়ালৈকে অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে পঞ্চায়ত অফিচত ইতিমধ্যে অৰুণোদয় ফৰ্ম বিতৰণ কৰি থকা হৈছে জীৱিকা সখীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে গতিকে অৰুণোদয় আঁচনিৰ বাবে আপুনি আজি আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে যে প্ৰতি ঘৰ মহিলাই লাভ কৰিব প্ৰতি ঘৰে ঘৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা অৰুণোদয়ৰ পৰা বাদ পৰি এতিয়াৰ পৰা এগৰাকী মহিলাও নাযায় প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 35 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা গতিকে এতিয়ালৈকে যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই আজি আবেদন কৰক পঞ্চায়ত অফিচত ইতিমধ্যে ফৰ্মসমূহ দি থকা হৈছে পঞ্চায়ত অফিচৰ পৰা আপুনি ফৰ্ম আনক আৰু শীঘ্ৰে আবেদন কৰক আৰু অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকে গাঁও সভাসমূহলৈ কিন্তু যাব লাগিব গাঁও সভাত আপুনি অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত যদি নাযায় তেন্তে আপোনাৰ নাম কিন্তু কাটি দিব তৎক্ষণাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে গাঁও সভাত যাক আৰু গেছ আপোনালোকে কম দামতে গেছ চিলিণ্ডাৰ লাভ কৰিব 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ইয়াৰ উপৰি যেতিয়া আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ যাব তেতিয়া 250 টকা আপোনাৰ বেংক একাউণ্টত জমা হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব
অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি অৰুণোদয় দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। 17 ছেপ্টেম্বৰৰ পৰা অসমৰ 35 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ লগতে এইবাৰ আমি মহিলাসকলক গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা আৰু বেছিকৈ আমি
17 ছেপ্টেম্বৰ